ডাঙৰ খবৰ ৰাজ্যত পুনৰ এনকাউন্টাৰ হৈছে এনকাউন্টাৰ এটা খবৰ আহিছে পুনৰ অসম আৰক্ষীৰ পিস্তল গৰজি উঠিছে এইখন ৰাজ্যত পুনৰ এটা এনকাউন্টাৰ ঘটনা এবাৰ ঘটনাৰ স্থান হৈছে বুকাখাত আৰু বুকাখাতত এই বিগত 24 জুনৰ পিছৰ পৰা পানবাৰী সিআৰপিএফ কেম্পত গ্ৰেনেড বিস্ফোৰণৰ যি ঘটনা সংঘটিত হৈছিল তাৰ পাছতে সমগ্ৰ উজনি অসমত অসম আৰক্ষী তৎপৰ হৈ পৰিছিল কুটাঘাটৰ আশংকা আছিল আৰু তাৰ মাজতে সেই সিআৰপিএফ কেম্পটোত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাত জড়িত 6 জনক অসম আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছিল আৰু এই সময়ছোৱা জেৰাত ইটোৰ পিছত সিটো ডাঙৰ ঘটনা বা তথ্য প্ৰকাশ পাই আছিল কিন্তু তাৰ মাজতে এটা এনকাউন্টাৰ ঘটনা সংঘটিত হ'ল সেই গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত দুজন অভিযুক্ত নাম হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা এই দুইজনক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলি চলিল কাৰণ নিখাৰ ভাগত জেৰা চলোৱা হৈছিল তেওঁলোকক আৰু জেৰা চলাই থকাৰ সময়তে তেওঁলোকে কৈছিল যে পানবাৰীৰ যেটো কৃষিপাম আছে সেই কৃষিপামৰ কাষতে তেওঁলোকে দুটাকৈ পিস্তল লুকুৱাই ৰাখিছিল আৰু এই স্বীকাৰোক্তি তেওঁলোকে বুকাখাত আৰক্ষীক দিছিল আৰু দিয়াৰ পাছতে নিখাই বুকাখাত আৰক্ষীয়ে তেওঁলোকক পিস্তলকিটা কোট আছে দেখুৱাবলৈ লৈ গৈছিল আৰু কটকটীয়া নিৰাপত্তাৰ মাজত কিন্তু ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে লুকুৱাই থোৱা পিস্তলকিটা লৈ আৰক্ষীলৈ গুলীচালনা কৰিছিল এই ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাই আৰু তাৰ পাছতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় অসম আৰক্ষীৰ দলটো বুকাখাত আৰক্ষীৰ যেটো দল তেওঁলোকৰ লগত গৈছিল তেওঁলোকৰ নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে আত্মৰক্ষাৰ কাৰণে উলুটাই গুলি চলাই আৰু গুলিবিদ্ধ হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা ভৱেশ কলিতাৰ বাও ভৰিত গুলি লাগিছে আৰু সঞ্জীৱ বৰুৱাৰ খু ভৰিত গুলি লাগিছে পুনৰ এটা এনকাউন্টাৰ ঘটনা কাৰণ আৰক্ষী কঠোৰ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল ডিজিপিয়ে কৈছিল যে এই ঘটনা তদন্ত কৰা হ'ব কোন সংগঠন আছে আৰু যেটো টাৰ্গেট আছিল অসমৰ 4টা স্থান গুৱাহাটী আছিল তেজপুৰ আছিল বুকাখাত আছিল এই অঞ্চলসমূহত কোনে এনেকুৱা কুটাঘাতমূলক ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিছিল বা তেওঁলোকে নিজেই পৰিকল্পনা কৰিছিল নেকি নে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা আছিল সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব বুলি আৰক্ষীয়ে কৈছিল মুখ্যমন্ত্ৰীয়ে নিজে সমগ্ৰ ঘটনা গুৰুত্ব সহকাৰে লৈছিল কিন্তু তাৰ মাজতে এনকাউন্টাৰ ঘটনা দৃশ্যাংক আহি পৰিছে আমাৰ ওচৰত এই দুজন হৈছে যুৱক যি দুজনক ইতিমধ্যে তেখেতলোকক হস্পিটেললৈ নিয়া হৈছে জেএমচিএইচত ভৰ্তি কৰা হৈছে এয়া হৈছে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা এই দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল সঞ্জীৱ বৰুৱাক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভৱেশ কলিতাক শোণিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে আৰু জেৰা চলাই থকা হৈছিল এতিয়ালৈকে 6 জনক গ্ৰেপ্তাৰ কৰিছে কিন্তু তেওঁলোকে পানবাৰী কৃষিপামৰ সমীপত বন্দুক লুকুৱাই ৰাখিছিল তেওঁলোকে পুনৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা হয়তো কৰিছিল হয়তো গ্ৰেনেডো লুকুৱাই থব পাৰে কৰবাত হেতু তথ্য কোৱা হৈছে কাৰণ ইয়াৰ আগতে এটা পিস্তল সঞ্জীৱ বৰুৱাৰ পৰা পোৱা হৈছিল আৰু লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ভৱেশ কলিতাক এইখিনি সময়ছোৱাত কিন্তু আৰক্ষীয়ে যি তদন্ত কৰিছে তদন্তত পোহৰলৈ আহিছে আৰু তদন্তত এটা কথা স্পষ্ট এতিয়া হোৱা নাই যে কোনটো সংগঠন বা কোনোবা তৃতীয় শক্তি এওঁলোকৰ লগত জড়িত আছে নেকি কাৰণ এই 5 জন যুৱকে বা এই 6 জন যুৱকে তেওঁলোক গৰুচুৰ বা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন প্ৰাক্তন আলফা সদস্য আছে তেওঁলোকৰ লগত কিন্তু এই সময়ছোৱাত তেওঁলোকে নিজেই ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল নে অন্য সংগঠনে তেওঁলোকক টকাৰ বিনিময়ত ব্যৱহাৰ কৰিছিল তেনেবোৰ কথা আৰক্ষী তদন্তত পোহৰলৈ আহিব তদন্ত কৰি আছে কিন্তু কি কাৰণত সিআৰপিএফৰ কেম্পটোক তেওঁলোকে টাৰ্গেট কৰি ললে কি কাৰণত তেওঁলোকে গোলাঘাট গুৱাহাটীৰ কোন স্থানত তেওঁলোকে আক্ৰমণৰ পৰিকল্পনা কৰিছিল বা গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল হেয়া তদন্তত পোহৰলৈ আহিব কিন্তু এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ৰাজ্যত অবৈধ অস্ত্ৰৰ যি সুলভ হৈ পৰিছে লগতে গ্ৰেনেড আদি বিভিন্ন মাৰণাস্ত্ৰ সহজতেই অসমত উপলব্ধ হয় আৰু সেইবোৰেই এই এনেকুৱা ধৰণৰ একাংশ দাগী অপৰাধী যিবোৰ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত গৰু সৰবৰাহৰ লগত জড়িত বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ ধন দাবী বা ডকাইতিৰ লগত জড়িত এনেকুৱা একাংশ লোকক কিন্তু এতিয়া বিভিন্ন সংগঠনে এনেকুৱা ধৰণৰ গ্ৰেনেড বা পিস্তল দি বিভিন্ন কুটাঘাতমূলক ঘটনা সংঘটিত কৰাত নিয়োজিত কৰিব পাৰে যাৰ তদন্ত অসম আৰক্ষীয়ে কৰিছে মুখ্যমন্ত্ৰীও সমগ্ৰ ঘটনাটো যথেষ্ট চিন্তা ব্যক্ত কৰিছিল যে এই যি কিজন যুৱকক ধৰা হৈছে অংকুৰ দাস যিজন মূল অভিযুক্ত যিজনক ডেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল আৰু তেওঁৰ লগতে তেওঁৰ ককায়েক কাকু আৰু অন্যজন তেখেতৰ জ্যেষ্ঠ ককায়েক আছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ল এই সময়ছোৱাত কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন যে এই 4-5 জন যুৱকে মিলি কি কাৰণত কি স্বাৰ্থত তেওঁলোকে অসমৰ ডাঙৰ কেবাখনো চহৰক তেওঁলোকে টাৰ্গেট কৰি লৈছিল বা পৰিকল্পনা কৰিছিল আৰু তেওঁলোকে নিজৰ ঘৰত গ্ৰেনেড লুকুৱাই ৰাখিছিল সেই গ্ৰেনেড তেওঁলোকে ক'ৰ পৰা ক্ৰয় কৰিছিল
বা তেওঁলোকক কোনোবাই গ্ৰেনেড আনি পেলাই লুকুৱাই থবলৈ দিছিল নেকি কাৰণ কালিৰ দিনটোতো কালি পানবাৰী কৃষি পামৰ সন্মুখত চিন্তা কৰক পানবাৰী CRPF কেম্পত সেইদিনাখন গ্ৰেনেড নিক্ষেপ কৰা হ'ল আৰু সেই তাৰ পৰা 500 মিটাৰ দূৰত্বত থকা কৃষি পামৰ কাষতে কিন্তু দুটা পিস্তল লুকুৱাই ৰাখিছিল এই অভিযুক্ত দুটাই নাম হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা জেৰাত তেওঁলোকে বুকাখাত আৰক্ষী জেৰাত তেওঁলোকে এই কথা স্বীকাৰ কৰিছিল যে আমাৰ হাতত পিস্তল আছে আৰু আমি দুটা পিস্তল এতিয়াও লুকুৱাই ৰাখিছো আৰু এটা পিস্তল তেজপুৰৰ পৰা ইয়াৰ পূৰ্বে অসম আৰক্ষী দলে জব্দ কৰিছিল লগতে এই পানবাৰী অঞ্চলটোৰ পৰাও এই ৰিংকু দাসৰ ঘৰৰ কাষৰ পৰাও কিন্তু গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল আৰু সেইখিনি সময়ত আৰক্ষীৰ মনলৈ প্ৰথম প্ৰশ্ন আহিছিল যে কোনোবা সশস্ত্ৰ যি সংগঠন আছে বিদ্ৰোহী সংগঠনসমূহ আছে আলফা স্বাধীনকে ধৰি বিভিন্ন সংগঠন আছে তেওঁলোকে এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ একাংশ স্থানীয় যুৱকক বাছি লৈছিল নেকি এই ঘটনা পোহৰলৈ আহিছিল চিন্তা কৰা হৈছিল যোৰহাটৰ যিটো আৰ্মি কেম্পৰ যিটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল তাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল লগতে 15 আগষ্টৰ সময়ছোৱাত আমি দেখিছিলো বিগত বৰ্ষৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেইবাটাও বোমা সংস্থাপিত কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল গুৱাহাটীতো উদ্ধাৰ কৰা হৈছিল হাহাকাৰ লাগিছিল চৌদিশে আৰু এই পৰিস্থিতিখিনিৰ মাজত এইবাৰ নতুন অসম আৰক্ষীৰ সন্মুখত চ্যালেঞ্জ আহিছে যে এই যুৱককেইজনে কাৰ নেতৃত্বত তেওঁলোকে কাম কৰিছিল ইতিমধ্যে এনকাউন্টাৰ হৈছে আৰু আৰক্ষীয়ে কৈছিল যে এনেকুৱা ধৰণৰ অপৰাধীৰ বিৰুদ্ধে যিবোৰ অপৰাধীয়ে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰা ড্ৰাগছ সৰবৰাহ কৰা বা অন্য ধৰণৰ যি গৰু সৰবৰাহ আছে এইবোৰত জড়িত লোকসকলৰ একাধিক অপৰাধজনিত ঘটনাত তেওঁলোকে নিজে তেওঁলোকে তাত ব্যস্ত ৰখা বা টকাৰ বিনিময়ত তেওঁলোকে সেইবোৰ কাম কৰিবলৈ আগবাঢ়ি অহাৰ তথ্য অসম আৰক্ষীয়ে পূৰ্বে লাভ কৰিছিল আৰু এতিয়া বুকাখাতৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে 4-5 জন সাধাৰণ যুৱকক ধৰিছে যিকিজনৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সংযোগ এতিয়ালৈকে অসম আৰক্ষীয়ে লাভ কৰা নাই তেনে পৰিস্থিতিত এটা ডাঙৰ প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছে কি কাৰণত এই সাধাৰণ যুৱককেইজনে বোমা বিস্ফোৰণ কৰিবলৈ মন মেলিছিল বা তেওঁলোকৰ এই সমগ্ৰ ঘটনাৰ আঁৰত বা তেওঁলোকৰ এই পৰিকল্পনাৰ আঁৰত ধাৰাবাহিক বিস্ফোৰণটো কৰবাত নহয় কৰবাত আছিল নেকি সেই তদন্তও অসম আৰক্ষীয়ে কৰি আছে জেৰাত তেওঁলোকে মুখ খুলিছে 24 জুনত বুকাখাতৰ হাবজুৰিৰ পানবাৰী কৃষি পামৰ সমীপত থকা CRPF কেম্পটোলৈ নিখাৰ ভাগত হঠাৎ গ্ৰেনেড নিক্ষেপ কৰা হৈছিল আৰু তাৰ ঠিক দুদিন পাছতেই 26 জুনৰ নিশা তেজপুৰ আৰু লখিমপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক যি দুজনক আজি এনকাউন্টাৰ কৰা হ'ল তেওঁলোকক তেজপুৰ আৰু লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল তেজপুৰ আৰু লখিমপুৰৰকো তেওঁলোকৰ টাৰ্গেটত আছিল এই দুখন চহৰো তেওঁলোকৰ টাৰ্গেটত আছিল তাতো তেওঁলোকে গ্ৰেনেড বিস্ফোৰণ ঘটাবলৈ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে তেওঁলোকে ইতিমধ্যে স্বীকাৰোক্তিও দিছে যে তেওঁলোকে টাৰ্গেট কৰিছিল গুৱাহাটী লগতে তেজপুৰ লখিমপুৰ আৰু বুকাখাতত ইতিমধ্যে তেওঁলোকে যি ঘটনা বা তেওঁলোকৰ যি পৰিকল্পনা আছিল হেতু তেওঁলোকে কৰিবলৈ সক্ষম হ'ল কিন্তু বাকি তিনটা স্থানত তেওঁলোকে যিটো তেওঁলোকৰ পৰিকল্পনা আছিল হেতু তেওঁলোকে কৰিব নোৱাৰিলে তাৰ আগতে সমগ্ৰ ঘটনা পোহৰলৈ আহিল আৰু পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে যেটা জেৰা চলাই গৈছে জেৰাত এইবোৰ কথা তদন্তত পোহৰলৈ আহিছে কোড বন্দুক লুকুৱাই ৰাখিছে কোড গ্ৰেনেড লুকুৱাই ৰাখিছে কিন্তু এই 6 জন সাধাৰণ যুৱকৰ হাতত এতিয়ালৈকে 3টা পিস্তল উদ্ধাৰ হৈছে লগতে গ্ৰেনেড 3টা গ্ৰেনেড উদ্ধাৰ হৈছিল তেনে পৰিস্থিতিত এতিয়া সকলোৰে মনত প্ৰশ্ন আৰক্ষী মনত এটা প্ৰশ্ন আছে যে কোনোবা উগ্ৰপন্থী সংগঠনে তেওঁলোকক ব্যৱহাৰ কৰিছিল নেকি হেয়া মুখ্যমন্ত্ৰীয়ে সেইদিনাখন মন্তব্য কৰিছিল যে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা থাকিব পাৰে বা কোনোবা অন্য উগ্ৰপন্থী সংগঠনে তেওঁলোকক টকাৰ বিনিময়ত এনেকুৱাবোৰ কাম কৰিব পাৰে কাৰণ তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও এজাহাৰ বা গোচৰ আছে ইতিমধ্যে কাৰণ তেওঁলোকে একাধিক অপৰাধজনিত ঘটনাত জড়িত ব্যক্তি এই 6 জন যুৱক একেবাৰে নিকা যুৱক নহয় কেসিমা দুজন যুৱক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছে আন দুজন গৰু সৰবৰাহৰ লগত জড়িত আছে এজন প্ৰাক্তন আলফা সদস্য আছে তেওঁ কিন্তু দীৰ্ঘদিন ধৰি জেলত আছিল তেওঁ বাহিৰৰ অন্য লগত বা আলফা সাধনৰ লগত তেখেতে সংস্পৰ্শত নাছিল বুলি মুখ্যমন্ত্ৰী হেদিনাখন কৈছিল কাৰণ তেওঁ দীৰ্ঘদিন ধৰি জেলত আছিল আৰু জেলত থকা সময়ছোৱাত তেওঁ বাহিৰৰ সৈতে ইমান সংস্পৰ্শত নাছিল কিন্তু নিখাৰ ভাগত যি এনকাউন্টাৰ হ'ল আৰু এনকাউন্টাৰ পিছতেই এই দুইজনক সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক যি ততাতৈয়াকৈ বুকাখাতৰ শহীদ কমলামেৰী মহকুমা যিখন চিকিৎসালয় আছে তাত ভৰ্তি কৰা হৈছিল আৰু তাত প্ৰাথমিক চিকিৎসা তেওঁলোকৰ কৰা হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক JMCH লৈ পঠাই দিয়া হৈছে আৰু JMCH এতিয়া
কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক ৰখা হৈছে কিন্তু জেৰা চলাই থকা হৈছে জেৰা ৰিংকু দাসক চলাই থকা হৈছে ৰিংকু দাসৰ দুই ভাতৃক জেৰা চলাই থকা হৈছে আৰু তাৰ মাজতেই কালি বোকাখাত আৰক্ষীৰ স্বীকাৰোক্তিৰ সময়ত এই দুজনে কয় যে পানবাৰী কৃষি পামৰ সমীপত আমি দুটা পিস্তল লুকুৱাই ৰাখিছো আৰু সেই পিস্তল উদ্ধাৰ কৰিবলৈকে বা সেই পিস্তল কোট লুকুৱাই ৰাখিছে সেয়া জানিবৰ কাৰণে অসম আৰক্ষী এটা দলে বা বোকাখাত আৰক্ষী এটা দলে তেওঁলোকক কটকটীয়া নিৰাপত্তাৰ মাজত লৈ গৈছিল কিন্তু তাৰ মাজতেই তেওঁলোকে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভাবক তেওঁলোকৰ অপৰাধ মানসিকতা সেই নিৰাপত্তাৰ মাজত থকা সময়তো তেওঁলোকে পিস্তল লৈ আৰক্ষীক গুলিয়াবলৈ উদ্যত হৈছিল আৰু সেইখিনি সময়তেই আৰক্ষীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে আত্মৰক্ষা কৰিবৰ কাৰণে গুলি চলালে আৰু আৰক্ষী গুলিত গুলিবিদ্ধ হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা এজনৰ ভৱেশ কলিতাৰ বাওঁ ভৰিত গুলি লাগিছে আৰু সঞ্জীৱ বৰুৱাৰ সোঁ ভৰিত গুলি লাগিছে দুয়ো এতিয়া JMCHত চিকিৎসাধীন হৈ আছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বোকাখাত আৰক্ষীয়ে কৰিছে আটাইকেইজনক সোধা পোছা কৰি আছে আৰক্ষীৰ মূল মটিভটো হৈছে আৰক্ষীৰ জেৰাৰ মূল মটিভ হৈছে যে তেওঁলোকৰ এই সমগ্ৰ ঘটনাৰ আঁৰত কোনটো সংগঠন জড়িত আছে কোনোবাই আইন শৃংখলা পৰিস্থিতি বিনষ্ট কৰিবৰ কাৰণে জানি বুজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল নেকি বা কিমান টকাৰ বিনিময়ত তেওঁলোকে এই কাম কৰিবলৈ মান্তি হৈছিল এই সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু তদন্ত চলি থকাৰ মাজতেই ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো ৰাজ্যত পুনৰ এটা এনকাউণ্টাৰ ঘটনা অসম আৰক্ষীৰ পিস্তল পুনৰ গৰজি উঠিছে অপৰাধীলৈ লক্ষ্য কৰি এবাৰ ঘটনাৰ স্থান হৈছে বোকাখাতৰ পানবাৰী কৃষি পামৰ সমীপত এটা এনকাউণ্টাৰ হৈছে আৰু আৰক্ষী এনকাউণ্টাৰত দুজন অভিযুক্ত পানবাৰী CRPF কেম্পৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আছিল তেওঁলোক গুলিবিদ্ধ হৈছে দুইজনৰ ভৰিত গুলি লাগিছে আৰু তেওঁলোকক এতিয়া JMCHত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ হাতত কিন্তু আৰু অস্ত্ৰ-শস্ত্ৰ বা অন্য ধৰণৰ গ্ৰেনেড বা বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ প্ৰকাশ কৰিছে বোকাখাত আৰক্ষীয়ে সন্দেহ কৰিছে যে এওঁলোকৰ লগত আৰু অন্য স্থানীয় যুৱক জড়িত আছে নেকি তেওঁলোকৰ এই চক্ৰটোত অন্য কোনোবা ব্যক্তি জড়িত আছে নেকি সকলো তেওঁলোকে তদন্ত কৰি আছে কিন্তু আৰক্ষীৰ সন্দেহ যে এতিয়াও তেওঁলোকে অন্য স্থানত কিছুমান বিস্ফোৰক সামগ্ৰী গ্ৰেনেড বা পিস্তল লুকুৱাই ৰাখিছে ধন্যবাদ